Hello friends, মই সংগীতা আপোনালোক সকলোকে আমাৰ চেনেলৰ নতুনটা ভিডিঅলৈ স্বাগতম জনাইছো। আশা কৰো আপোনালোক সকলোৱে ভালে আছে, সুস্থ আছে আৰু বহুত হ্যাপি আছে। ৰাতিপুৱা উঠি ইভানক মালিশ কৰি দিলো। আজি আসলতে আজি বুলি নহয়, হি মোক বহুত সোনকালে উঠাই দিয়ে, মানে কেতিয়াবা 4:30 5:30 তেনেকৈ উঠিব মন নাযায়। অলপ সময়টো তাৰ ভৰিখনতে ধৰি থাকো, কাৰণ হি যেহেতু যাব পৰা হ'ল, ক্ৰলিং কৰিব পৰা হ'ল আৰু অকমান থিয়ডঙাও দিয়ে, হেতু কাৰণে তাক ধৰি থাকিব লগা হয়। এনেদৰে খেলাই অলপ সময় মালিশ কৰি তেল মানে মূৰটো চুলিটো তেল লগাই দিলো, কাৰণ আহিলো এটা গা ধুৱাব লাগিব। আইতাহঁতৰ ওচৰত গৈ থৈ আহিলোগে, অলপ সময় আইতাহঁতৰ লগত থাকিব 1 ঘণ্টা 2 ঘণ্টামান, আৰু সেইখিনি সময়ত মই কেতিয়াবা অকমান সময় ৰেষ্ট লৈ লওঁ, যেহেতু বহুত টোপনি ধৰে। 4:30 আগতে উঠাৰ অভ্যাসো নাই, তো ইমান সোনকালে উঠাই দিয়ে ন। হি এনেকৈ খেলি অলপ দেৰিকৈ হি শুব, তাৰ শুৱা টাইম বেলেগ, কিন্তু সেইটো সময়ত মইতো শুব নোৱাৰোঁ। সেইটো কাৰণে কেতিয়াবা তাক তলত থৈ আহি পেলাই অলপ সময় শুই লওঁ। কেতিয়াবা আৰু মন নগ'লে এনেদৰে কামতে লাগি ধৰোঁ। উঠিয়ে প্ৰথমে বিছনা ঠিক কৰি লওঁ, অকণমান বোলো আজি এক্সাৰচাইজে কৰি লওঁ। আজিকালি এক্সাৰচাইজ কৰিব সময়ে নোপোৱা হ'লোঁ, যিহেতু ইমান মানে টোপনি ধৰে ন সেইটো সময়ত। আজি অলপ মানে ফ্ৰেছ লাগি আছে, সেইটো কাৰণে ভাবিলোঁ অকণমান সময় এক্সাৰচাইজ কৰি লওঁ। বৰ বেছি একেবাৰে এক্সাৰচাইজ নহয় আৰু অকণমান মাত্ৰ বডিটোৰ কাৰণে কৰোঁ আৰু এনেদৰে কৰি পেলাই ৰাতিপুৱা সদায় মই আপোনালোকক কৈছিলোঁৱে, প্ৰথম যেতিয়া মই প্ৰেগনেঞ্চি মানে ডেলিভাৰী পিছৰ পৰাই মই এনেকৈ ৰাতিপুৱা উঠিয়ে এই জিৰা আৰু আজৱাইন লগতে চফৰ পানী খাওঁ অকণমান সুদা পেটত। থাইৰয়ডৰ পিল খোৱাৰ পিছত এয়া মই ফেচ পেক বনাই আনিলোঁ। যিহেতু আজি অলপমান টাইম আছে, মই নুশুলোঁ, সেইকাৰণে সেইটো টাইমতে মই ফেচ পেক লগাই লৈছোঁ। অকণমান যে কামবোৰ কৰি থকা মানে শুকাই যাব আৰু স্কিনৰ কাৰণেও ভাল হয়। এইটো হোমমেড ফেচ মাস্ক হয়। আপোনালোকে যে জানিব বিচাৰে কি ব্যৱহাৰ কৰিছোঁ, মই আপোনালোকক দেখুৱাম বাৰু। আৰু সেইখিনি কামখিনি বিচনাত সদায় যিখিনি কৰিব লগা হয় সেইখিনিতো আৰু কৰিবই লাগিব। এনেহ'লে বিচনাখন কেতিয়াবা হিৰকেও পাৰি দিয়ে, এতিয়া হিৰকো নাই, সেইটো কাৰণে এইখিনিও ময়ে কৰিব লগা হৈছে। আৰু সেইখিনি সময়তে আহি গ'ল ইভান, আৰু এতিয়া বাজি গ'ল 10টা। তাক 8টা বজাত থৈ আহিছিলোঁ, 10টা বজাত আকৌ লৈ আহিলোঁগৈ। আৰু এতিয়া তাৰ খানাখিনি বনালোঁ। তাক যেতিয়া খানা বনাওঁ মই তাক ষ্ট্ৰলাৰখনতে থৈ লওঁ। আজি বনাইছোঁ এয়া অকণমান অ'টছ বনাই দিছোঁ, অ'টছো দিছোঁ, তাৰ লগতে খানা মিক্স মই এনেদৰে পাউডাৰ বনাই থৈ দিওঁ, এটা মিক্স কৰি পেলাই, আৰু এটা ছেপাৰেট কৰিও কিছুমান মাখানা পাউডাৰ আৰু এনেকৈ বনাই থৈ দিওঁ। আৰু অকণমান মই গুড় ব্যৱহাৰ কৰোঁ, চেনি মই ব্যৱহাৰ নকৰোঁ, গুড় ব্যৱহাৰ কৰোঁ বা কেতিয়াবা মিচিৰি ব্যৱহাৰ কৰোঁ। এতিয়া গাটো ধুই আহিছোঁ, আৰু আজি মূৰটো ধুলোঁ। ৰাতি মই অইলিং কৰি থৈছিলোঁ, অইল লগাই থৈছিলোঁ, ৰাতিপুৱা গাটো ধুলোঁ। আৰু অকল মানে সেই ইয়াৰ কামতে থাকে, আৰু ইহঁতৰ ৰুটিনবোৰ ইমানেই ফিক্স থাকে ন, মানে 10টা 11টাৰ ভিতৰত ইভান শুব মানে এতিয়া তাক খোৱাৰ আগতে গোটেইখিনি যোগাৰ লাগিব। তাক ৰাতি ব্ৰেকফাষ্ট কৰাব লাগিল, তাক গা ধুৱাব লাগিল, তাক কাপোৰ পিন্ধাব লাগিল, সি খেলিব, তাৰ গোটেই ৰুটিনটো সেইটো মতে ছেট হৈ থাকে। আৰু মই মানে ইমান সেইখিনি সময়ত মোৰ সেইখিনিয়ে কাম, মানে তাৰ কামখিনি কৰা। তো মানে এনেকুৱা হৈ যায় ন, বহুত বেছি ৰুটিন এনেকুৱা হৈ যায়, মানে একদম ষ্ট্ৰিক্ট ৰুটিন হৈ যায়। আৰু সেইটো কাৰণে আচলতে মাইকী মানুহবোৰৰ ডিপ্ৰেশ্যন হৈ যায়, কাৰণ ইমান ষ্ট্ৰিক্ট ৰুটিন ফ'ল' কৰিবলৈ বৰ দিগদাৰ লাইফটো আমি এনেকুৱা আছিল ন আগতে, কেনেকুৱা ছোৱালীকালত আৰু বিন্দাছ থাকোঁ, কিন্তু এতিয়া সেই বিন্দাছ নাই, একদম নিজৰ ইভানৰ ৰুটিন মতেহে মোৰ ৰুটিন চলে। তো সেয়াই আৰু তেনেকেই চলি আছে। বাকীটো ঠিক ঠাক। বহুতে মোক কমেণ্ট কৰি আছিলে তাৰ কি খুৱাই কি নোখুৱাই দেখুৱাবা বুলি। তো আজি মই ভাবিছোঁ অকণমান আপোনালোকক দেখুৱাম কেনেকৈ কি খাওঁ। যদি আপোনালোকে ভাল পায় তেনেহ'লে মই আৰু দেখুৱাই যাম। তো তাৰ লগতে মোক বহুতে কমেণ্ট কৰি আছিলে, বা তুমি ব্ৰেষ্ট ফিড কৰা নে ফৰ্মুলা মিল্কেই খোৱা। তো আপোনালোকে যিসকলে মোৰ ভিডিঅ' চাই তেওঁলোকেতো গম পায়ে যে মই মানে ফৰ্মুলা মিল্ক ইভানৰ জন্মৰ ষ্টাৰ্টিঙৰ পৰাই দিছোঁ, কাৰণ মোৰ ব্ৰেষ্ট ফিড মানে কি ব্ৰেষ্ট মিল্কৰ প্ৰডাকশ্যন কম আছিলে ষ্টাৰ্টিঙৰ পৰাই। মোৰ সেইটো প্ৰব্লেম আছিলে মোৰ লগত, মই সেইটো আপোনালোকৰ লগত শ্বেয়াৰো কৰিছোঁ। তো সেই প্ৰব্লেমটোতো কণ্টিনিউ আছেই, তো সেইকাৰণে মই ব্ৰেষ্ট ফিড এতিয়াও কৰাওঁ। ব্ৰেষ্ট ফিডটো মেইন হয়তো কৰাবই লাগে, কিন্তু তাৰ লগতে ফৰ্মুলা ফিডো মই কৰাওঁ, ষ্টাৰ্টিঙৰ পৰাই কৰাওঁ, কণ্টিনিউ এতিয়াও কৰাই আহিছোঁ। সেইটো মানে দুইটাই মানে সমানে চলে আৰু বাট মোৰ যিহেতু প্ৰব্লেম হয়, মোৰ
ব্ৰেষ্ট মিল্কৰ প্ৰডাকশ্যন কম হয় সেইটো কাৰণে মই বেছি ফৰ্মুলা মিল্কত এতিয়া বিশেষকৈ যিহেতু সি বেলেগ খাব পৰা হৈছে এতিয়া মই ফৰ্মুলা মিল্কটো বেছিকৈ দিব লগা হয় ব্ৰেষ্ট ফিড যেতিয়া কৰাওঁ মানে ই শুবৰ সময়ত কৰাওঁ বা দিনটোত 4-5 বাৰমান ব্ৰেষ্ট ফিড কৰাওঁ তাতকৈ বেছি নহয়গৈ তাক আৰু বহুতে মোক কমেণ্টো কৰি থাকে যে আপুনি কি ফৰ্মুলা মিল্ক খুৱাই ইভানক তো এতিয়া মই তাক খুৱাই আছোঁ এইটো হৈছে এপটামিল গোল্ড আৰু এইটো ষ্টেজ 2টো খুৱাইছোঁ এতিয়া যিহেতু 6 to 12 মান্থছত আছে ইভান এতিয়া 8 মান্থছত সোমাইছে তো সেইটো কাৰণে মই এতিয়া এইটো খুৱাই আছোঁ তাক কনষ্টিপেশ্যন কৰা নাই বা তাক কোনো প্ৰব্লেম কৰা নাই কিছুমান এনেকুৱা ফৰ্মুলা মিল্ক থাকে ন খোৱাৰ লগালগ বা ল'ৰা ছোৱালীবোৰৰ কনষ্টিপেশ্যন হৈ যায় বা বমি হৈ যায় মই বহুত শুনিছোঁ মানে বমি হৈ যায় বা খাবলৈ মন নকৰা হৈ যায় কিন্তু এইটো যেতিয়া খুৱাইছোঁ মোৰ তেনেকুৱা ধৰণৰ একো অসুবিধা পোৱা নাই মানে সি ধুনীয়াকৈ ফিডটো লয় আৰু তাৰ মানে ধুনীয়াকৈ হজম হৈ যায় তাৰ লগতে ইয়াতে DHA তাৰপিছত আইৰণ ফলিক এচিড চব আছে তো মই এইটো ভাল পাইছোঁ মানে তাৰ লগত যেহেতু তাক খুৱাই মই ভাল পাইছোঁ আৰু পিছে তথাপিও আপোনালোকে নিজৰ ডক্টৰৰ লগত কনচাল্ট কৰিহে তাক মানে বাচ্চাক যি বস্তু খুৱাই ন ডক্টৰৰ লগত কনচাল্ট কৰাটো খুবেই ইম্পৰ্টেণ্ট হয় কিন্তু মই যেহেতু কনচাল্ট কৰিছিলোঁ তেওঁ মোক ৰিকমেণ্ড কৰিলে এতিয়া এইটো খাব পৰা বুলি তো সেইটো কাৰণে মই এতিয়া তাক এইটো খুৱাই আছোঁ আৰু মই বেয়া পোৱা নাই মই ভাল পাইছোঁ আৰু কি জানেনে ফৰ্মুলা ফিড সি দিনটোত 3-4 লয় কাৰণ বাৰ ল'ব এতিয়া শুব যে শোৱাৰ পৰা উঠাৰ পিছত সি এবাৰ ফৰ্মুলা মিল্ক ল'ব তাৰপিছত সন্ধিয়া শুব যে শোৱাৰ পৰা উঠাৰ পিছত সি ফৰ্মুলা মিল্ক ল'ব তাৰপিছত ৰাতি শোৱাৰ আগতে এবাৰ সি ফৰ্মুলা মিল্ক ল'ব তো তেনেকৈ 3 বাৰ কেতিয়াবা 4 বাৰ হৈ যায় আৰু বাকীটো মই তাক খানা মানে ধৰি লওক 3 বাৰ খুৱাওঁ মৰ্ণিং ৰাতিপুৱা এবাৰ চলিড ফুড খুৱাওঁ দুপৰীয়া এবাৰ খিচিৰি চলিড ফুড খুৱাওঁ সন্ধিয়া সময়ত তাক কিবা নহয় কিবা এটা মই খুৱাওঁ আৰু ৰাতি মানে মই সোনকালে খুৱাওঁ কেতিয়াবা কি হয় সন্ধিয়া অকল মই ফৰ্মুলা মিল্কটো খুৱাই থৈ দিওঁ 6:30 মান বজাত আৰু 8:30 ভিতৰত তাক মই চলিড ফুড খুৱাই দিওঁ তো মই যিমান পাৰোঁ যে তাক 9টাৰ আগতে ডিনাৰটো শেষ কৰিবলৈ চেষ্টা কৰোঁ তাৰপিছতে তাক খুৱাই দিওঁ আকৌ তাৰপিছত 12-1 মান বজাত মই তাক ফৰ্মুলা মিল্ক দিওঁ তো সেনেকুৱা মোৰ চিষ্টেম চাওক মানে প্ৰত্যেকজনী মাকে নিজৰ ল'ৰা ছোৱালীক কি শ্বুট কৰে বা কি ভাল হয় সেইটো বেষ্ট জানে হ'ব বিচাৰে এপটামিল গোল্ড এইটো খুৱাব পাৰে ইয়াৰ মানে সেনেকৈ যেনেকৈ আপোনালোকৰ ষ্টেজেছবোৰ থাকে ন ষ্টেজ 1 ষ্টেজ 2 ষ্টেজ 3 তেনেকৈ ষ্টেজেছবোৰ আহে আৰু ল'ৰা ছোৱালীক যেতিয়া আপোনালোকে যিকোনো ফৰ্মুলা মিল্ক খুৱায় ন তো ষ্টেজেছটো চেক কৰাটো বহুত ইম্পৰ্টেণ্ট মিল্কটো মই যেতিয়া খুৱাই আছোঁ মানে তাৰ ইমিউনিটিটো ঠিকে আছে ভালে আছে সেইটো কাৰণে তাৰ ইনফেকশ্যন বা কিবা যদি আপোনালোকৰ ইমিউনিটিটো ঠিকে থাকে বেবীৰ তেতিয়া আপোনালোকৰ ইনফেকশ্যনবোৰ কম হয় বা বেমাৰে কমে ধৰে তো সেইটো কাৰণে অভাৰঅল মই গোটেইখিনি মানে তাৰ ভাল পাইছোঁ মই কথা কৈ থাকোঁতে সি হাৰেই পাইছিলে এতিয়া আৰু মনে মনে থাকোঁ নহ'লে আকৌ উঠি গ'লে মোৰ একো কাম নহ'ব সি উঠা মানে মোৰ কামবোৰ বন্ধ হৈ যাব সেইটো কাৰণে মনে মনে থাকোঁ আৰু এতিয়া আহি গ'লোঁ এতিয়া তলত আৰু ইয়াক এতিয়া অকণমান এইখনত দিছোঁ কি বুলি কয় ৱাকাৰখনত দিছোঁ ৰ'ব এইখন ৱাকাৰত দিয়া লগালগ ধাম ধুম খোজকাঢ়ে কি পেলাওঁ কি নেপেলাওঁ কৰে হয়নে ই বদমাছ হাঁহি মাৰিছা হা কি এটা চাওক এখন পেলাব লাগে মানে টানি আছে দিছে দেহা কি লাগে তোমাক এখন পেলাব লাগে কি কৰিবানো পেলাই খুজি কৰি দেখুৱা এইখন বায়ে দিছিলে আৰু এতিয়া মানে সি ভালকৈ খোজকাঢ়িব পৰা হৈছে অলপ চলপ আৰু এনেকৈ এৰি দিলে নোৱাৰে কিন্তু বাকী পাৰে আৰু এতিয়া তাক ডাইপাৰ পিন্ধোৱা নাই মানে এতিয়া তাক শিকাইছোঁ নতুনকৈ পটি ট্ৰেইনিং নহয় অকল মানে ডাইপাৰটো কমকৈ পিন্ধোৱা হৈছোঁ গৰম যে কষ্ট পায় এনেকৈ মায়ে শিকাই আছে মানে মোৰ শাহুমাই শিকাই আছে যে এনেকৈ কৈ পেচাব কৰাই দিয়ে সি কিন্তু কৰে দেই তে ভালেই হৈছে এইটো কথা কাৰণ ডাইপাৰ তাক কমকৈ পিন্ধাব পাৰি আজিকালি হয়নে হয় ৰাতিপুৱা দি থৈ যাওঁ যে তেতিয়া মায়ে পুৰা কৈ তাক মুঠাই থাকে এতিয়া মানে সি এনেকুৱা কৰোঁতে কি হৈছে সি অলপমান ট্ৰেইনিং হৈ গৈছে এতিয়া সি নিপিন্ধিলেও ধুনীয়াকৈ মানে পেচাব কৰি দিয়ে আৰু সেইটো কাৰণে তাক ডাইপাৰৰ পৰিমাণ বহুত কমি গৈছে আৰু গৰম দিনত কষ্টও পায় ন ল'ৰা ছোৱালী সেইটো কাৰণে বিৰাটেই ভাল হৈছে এইটো কথা তো এইটো মই এটা ভাল বস্তু পালোঁ हाँ क्या टारगेट क्या है ये है टारगेट नो 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 इभान नो
ইয়াৰ ৰূপে অলপমান কুঁহিয়াৰ ৰস আনিছে কিমান বছৰৰ মূৰত যে কুঁহিয়াৰ ৰস অলপ খাব লৈছোঁ মানে নহ'লে পেৰা হেৰিত খাবলৈ অকণমান ঘিন লাগে তো সেইকাৰণে এতিয়া ক'ৰবাৰ পেৰি এতিয়া নাজানো দেখা নাই যে তামাম মিঠা আৰু আজি এইপিনে বনাব লৈছোঁ কঁঠালৰ তৰকাৰী কঁঠাল আৰু আলু দি তৰকাৰী বনাওঁ পিছে সুমন নাই মাকৰ ঘৰত গৈছে তাই বহুত দিন যোৱা নাই যে সেইকাৰণে আপোনালোকে এইকেইদিন সুমনক দেখা নাই মানে সুমন মই গ'লোঁ একমাহ থাকি আহিলোঁ তাই তেতিয়াও যোৱা নাই বহুত দিন হ'ল যোৱা নাই মাকৰ ঘৰত থকাকৈ তো সেইটো কাৰণে তাই গ'ল মাকৰ ঘৰলৈ কেইদিনমান থাকিব আহিব মন যায় ন তো এতিয়া অকণমান বেছি দায়িত্ব পৰিছে মোৰ ওপৰত তাই থাকিলে তাইও আধাখিনি হৈ যায় যে বাৰু যে নহওক এতিয়া বনাব লৈছে ইয়াত এই কঁঠালৰ তৰকাৰী ধান ৰ'দত দিছে আজি চাওঁগে ধান ধান চাওঁ এ কেতিয়া ধান এবাৰ নে দেউতা হা এবাৰ ধান নে ও নতুন চাউলৰ ধান এয়া চাউল বনিব আমি খাম ৰ'দত দিছে দেখিছে নহয় পুৰা ঘৰৰ চাউল খাওঁ আমি সেইকাৰণে আমাৰ খেতিৰ ধানৰ এয়া ধান নিজৰ ঘৰৰ খেতিৰ চাউল খোৱাৰ মজাই বেলেগ পুৰা ৰ'দ দি আছিলে এতিয়া অকণমান হেৰি হৈছে আৰু চাউল কেনেকৈ উহাইছে কি হা এনেকে উহাই নি নাজানো মই দেখি পোৱা নাই আমাৰ গাঁও ঘৰত হেৰি হয় কিন্তু মই নাথাকো যে মানে বিশ্বনাথ চাৰিআলিত থকা নাই যে আজি বহুত দিনৰ মূৰত বছৰ এইখিনি উহাই ল'লে চাউল ওলাই যাব বা আৰু এইখিনি কৰিলে নেকি আগতে ঘৰৰ চাউলৰ ভাত ন মোক পালেং কেইখনমান ছিঙি দিয়ক না ক'তা পালেং নিছে আৰু কি শাক আছে খুতুৰা শাক আছে নি ধনিয়া নালাগে ইভানৰ কাৰণে অঁ তৌটো কাৰ হয় নি আপুনি উহাওক মই যাওঁ থেংক ইউ এয়া ইভানৰ কাৰণে লৈ আনিছোঁ কিবা কিবি শাক সাজিদা বাইদেৱে ঢেৰ কিবা কিবি শাক দিছিলে মই মাত্ৰ অকণমান পালেং আৰু মৰিচাৰ শাক আছিল নেকি সেইটো দিলোঁ অকণমান আৰু তাৰপিছতে এয়া মই আজিও ডিম দিছোঁ ডিম পিছে মই সপ্তাহত একবাৰ বা দুবাৰহে দিওঁ কেতিয়াবা দুবাৰ দিওঁ বেছিভাগ এবাৰেই দিওঁ আৰু ডিম দিলে মই গোটেইটো দিওঁ ভাঙি দিওঁ খালি সি আধাকৈ খায় আৰু খানাটো গোটেইখিনি নাখায় যিহেতু সেইটো কাৰণে আধা খোৱাৰ নিচিনাই হয় কি খেলিছা
বাবা দামাম ধৰিছে দেখোনে পাৰা হৈছা আহা এলেহুৱা হৈ গলা জাপ মাৰি মাৰি আহি ৱেলকাম আহি গলা হা এপিনে আমাৰ খানা ৰেডি হৈ গ'ল আৰু মই খাই বৈ এতিয়া 2:20 হৈ গ'ল 10 হৈ গ'ল আৰু আহি গ'লো ওপৰলৈ আৰু ইভানৰ পুৰা খানা লৈ আনিছোঁ টিফিনটোত পুৰা গৰম হৈ থাকে এপিনে মই এতিয়া লৈ আনিলোঁ ইভানৰ খানা তাত খুৱাই লওঁ তাৰপিছত আৰু অকণমান সময় ৰেষ্ট ল'ম আৰু আজি ব্লগটো আৰু বেছি দীঘল নকৰোঁ মই ডিনাৰত কি খুৱাওঁ সেইটো মই আপোনালোকক বেলেগ এদিন আকৌ দেখুৱাম বাৰু বা ভালদৰে দিনটো কি খুৱাওঁ কি নাই সেইবোৰ আপোনালোকক সকলোবোৰ দেখুৱাম মই পুৰা বনাই থৈ দিছোঁ কিন্তু সেইবোৰ এডিট কৰিবলৈ টাইম পোৱা নাই যিদিনাখনে পাৰোঁ মই সোনকালে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু আজি ব্লগটো ইয়াতে শেষ কৰিলোঁ অতি সোনকালে নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ ঘূৰি আহিম কিন্তু আজিকাৰণে বাই বাই থেংক ইউ ফৰ ৱাচিং